যদি তেনেকুৱা পেপাৰটো লিক হৈ থাকে তেতিয়াহ'লে কেনেকুৱা ভাল লাগিব কচোন। ইমান কষ্ট কৰি পেলাই আমি পঢ়িছোঁ, দিনে ৰাতি কৰি পেলাই পঢ়ি আছিলোঁ, যদি পেপাৰটো লিক হয় মনটো বেয়া লাগে আৰু। ইণ্টাৰনেট কৰ্তন কৰিছে, ইমান দিনে আমি হেৰি কৰিছোঁ, তথাপিও যদি সিহঁতি কৰ্তন কৰাৰ পিছতো যদি এনেকুৱা পেপাৰটো লিক হয় আৰু কি ক'ম আৰু, এইটোতো বেয়া লাগিবই। এই দুষ্ট চক্ৰ যোনে কৰিছে তেখেতক অতি সোনকালে ধৰাটো ভাল হৈছিলে। মানে এইবাৰতো কাট অফ মাৰ্কো আছে, নেগেটিভ মাৰ্কো চাগে বহুত থাকিব। এনেকা হৈ থাকিলে আগন্তুক পৰীক্ষাবিলাকো দিবলৈ অকণমান বেয়া লাগিব। এতিয়া 29ৰ যোনটো আহিব আছে সেইটোতো দিবলৈ মন নোযোৱা হৈ পৰিবগৈ। হয়, প্ৰশ্ন কাকত যদি কোৱা কথাটো আমি নিউজত দেখি আছোঁ এতিয়া। যদি সঁচাকৈ প্ৰশ্ন কাগজটো লিক হৈছে তেন্তে আমি 6 মাহ 3 মাহৰ পৰা আমি প্ৰিপেৰেশ্যন কৰি আছোঁ। দুখ লাগে অলপ পেপাৰটো লিক হোৱাৰ কথা শুনিলে। যদি সঁচাকৈ পেপাৰটো লিক হৈছে তেতিয়া প্ৰশাসনে কিবা উচিত ব্যৱস্থা ল'ব লাগে। আগৰ বাৰো তেনেকুৱাই হৈছে, আমি যেতিয়া পৰীক্ষা দি পেলাই ঘৰত নাপাওঁতেই হেৰি পেপাৰটো লিক হোৱা বুলি শুনি থাকোঁ। আৰু এই সমস্যাটো কেতিয়া সমাধান হ'ব জানো, এই অসম চৰকাৰৰ লগত অনুৰোধ আছে যে এই সমস্যাটো অনতিপলমে বন্ধ কৰক। হয়, এইটোতো বহুত প্ৰব্লেম হৈছে। মানে যেতিয়া আমি যাওঁতে ক্ৰিমিনেলৰ চেক কৰাৰ নিচিনাকৈ আমাক চেক কৰাৰ পিছতো যদি এনেকুৱা হৈছে, হয়, ইণ্টাৰনেটো কৰ্তন কৰিছে। মনটো একেবাৰে ভাঙি যায়। এতিয়া নেক্সট পৰীক্ষা আছে, এইটো পৰীক্ষাটো আমি এনেকুৱা হ'লে কেনেকৈ হেৰি প্ৰিপেয়াৰ কৰিবলৈ যাম। হয়, মনবিলাক ভাঙি যায় আৰু এইবিলাক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।